আমি লওঁ তেতিয়াহ'লে এটা কথা স্পষ্ট যে আমি সকলোৱে অসমৰ হাৰে হাৰে যিটো কথা অনুভৱ কৰিছোঁ, যিটো বৰ্তমান সময়ত জুবিন গাৰ্গক ন্যায় লাগে এই দাবীত পৰিণত হৈছে। জুবিন গাৰ্গৰ কাৰণে ন্যায় লাগে। গতিকে চাৰিওপিনৰ পৰা এটা ৰাজনৈতিক অপশক্তিয়ে আমাৰ অৰ্থনীতি, আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ জাতি জনগোষ্ঠীৰ ঐক্য সকলো বস্তুকে এনেধৰণে বিপন্ন কৰিছে, বিকৃত কৰিছে যে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এটা অপশক্তিৰ প্ৰভাৱতে কামৰূপা কৰি আছে আৰু এই ভাৱ থকা অপশক্তিয়ে আমাৰ সমাজখনৰ যিমানবোৰ অমংগলীয়া অশুভ শক্তি আছিল সকলোকে একত্ৰিত কৰিছে। আৰু জনগণৰ মংগল যদি আমি বিচাৰোঁ তেনেহ'লে জনসাধাৰণৰ হিত বিচৰা সকলো শক্তি ঐক্যবদ্ধ হ'ব লাগিব, এটা শক্তিত পৰিণত হ'ব লাগিব। গতিকে বন্ধুসকল, আমি সেইকাৰণে ভাবোঁ যে